অসমৰ অন্যতম সূত্ৰধৰ অনুসূচিত জাতি তেখেতলোকৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত অসমৰ গাঁৱে ভূঞে এতিয়া সাংগঠনিক সভাৰ জৰিয়তে আৰু জনজাগৰণ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে যাৰ অংশ হিচাপে ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী ৩ নং সূত্ৰধৰ গাঁৱত তেখেতলোকৰ অধিৱেশন আৰম্ভ হৈছে অধিৱেশনৰ জৰিয়তে তেখেতলোকে ক'ব বিচাৰে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ আৰু তেখেতলোকৰ যি চৰকাৰৰ ওচৰত দাবী সেই ক্ষেত্ৰত তেখেতলোকে বহু কথাই ক'ব বিচাৰে মোৰ ভিডিঅ' হিৰোমনে দেখাব সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া ইয়াতে আছে জিলা সমিতিৰ বিষয়ববীয়া আছে তেখেতলোকৰ বহু ক'ব লগা আছে আজি তাৰিখত বহু উপেক্ষিত সূত্ৰধৰ জাতি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে সভাপতি সম্পাদক আছে আমি প্ৰথমে তেখেতলোকৰ বিষয়ববীয়া যাম হয় আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ এই যিটো এটা দুৰ্গম অঞ্চলত আপোনালোকৰ সাংগঠনিক যি ভেটি সুদৃঢ় কৰাৰ কাৰণে সভা অনুষ্ঠিত কৰিছে ইয়াৰ পৰা কি এটা বাৰ্তা প্ৰেৰণ কৰিব হয় চাওক আমি সূত্ৰধৰসকল অসমৰ অন্যতম জনগোষ্ঠীৰ সূত্ৰধৰসকল আমি সাংবিধানিক হিচাপে আমি অনুসূচিত জাতিত পৰোঁ কিন্তু আমি অনুসূচিত জাতি হিচাপত যিখিনি আমি সাংবিধানিক অধিকাৰ আমি পাব লাগিছিল সেইখিনি আমি আজি তাৰিখত আমি পোৱা নাই আৰু আমি সেইবাবে আমি সূত্ৰধৰ ছাত্ৰ সন্থাই আমি বহু বিৰোধীৰ মূৰত আমি সূত্ৰধৰ জনগোষ্ঠীটোক আমি জাগ্ৰত কৰাৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ আৰু অন্যতম কাৰ্য হিচাপে আজি ধেমাজি জিলাৰ মানিকপুৰ ৩ নং মানিকপুৰ গাঁৱত আমাৰ ১৭ সংখ্যক অধিৱেশন বাৰ্ষিক অধিৱেশন আমাৰ অনুষ্ঠিত হৈছে আমি কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আমি উপস্থিত হৈছোঁ আৰু এই অঞ্চলৰ ধেমাজি জিলাৰ যিখিনি আমাৰ সূত্ৰধৰ প্ৰগতিপথৰ অঞ্চল আছে আমাৰ খুবেই পিছপৰা আৰু এই সূত্ৰধৰসকলৰ যিখিনি আমাৰ তাৰমানে বসতি অঞ্চলসমূহত ভূমি আছে সেই ভূমিসমূহ বিভিন্ন চৰকাৰী ভূমি হয় সেইখিনি আমি চৰকাৰক দাবী জনাইছোঁ ভূমি অধিকাৰ দিয়াৰ কাৰণে আৰু বিশেষকৈ আমাৰ অসম আন্দোলনৰ যিগৰাকী তাৰমানে ৮৫৫জন শ্বহীদৰ ভিতৰত আমাৰ সূত্ৰধৰ জনগোষ্ঠীৰ আমাৰ শ্বহীদ আছিল আৰু সেই জনগোষ্ঠীটোক আজি চৰকাৰে বহুদিনৰ পৰা আমাক প্ৰতাৰক কৰি আছে বা আমাক প্ৰাপ্য অধিকাৰখিনি আমাক দিয়া নাই গতিকে আমি এই জাগৰণ সভাৰ দ্বাৰাই আমি চৰকাৰক দাবী জনাইছোঁ যে আমাৰ এই জনগোষ্ঠীটোক অন্ততঃ আপোনালোকে অতি সোনকালে আমাৰ যিখিনি প্ৰাপ্য আমাৰ যিখিনি ভূমিৰ অধিকাৰ আমাৰ সূত্ৰধৰ জনগোষ্ঠীটো উন্নয়নমূলক সাৰ্বজনীন উন্নয়নৰ কাৰণে আমাক উপগ্ৰহীয় পৰিষদ স্বায়ত্তশাসিত পৰিষদ আমাক লাগে আৰু তাৰ লগে লগে আমি ডেভেলপমেণ্ট কাউন্সিলো আমি বিচাৰিছোঁ আৰু এই জেগাত আমি বিচাৰিছোঁ যে আমাৰ এই দীৰ্ঘতাৰ সমস্যাটো আমাৰ সমাধান হওক কাৰণ এইটো এটা মাৰাত্মক সমস্যা আমাৰ সূত্ৰধৰসকলৰ কাৰণে যিটো পিছপৰা আমি জনগোষ্ঠী আমি ইতিমধ্যে অসম চৰকাৰক আমি দীৰ্ঘতাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ তেওঁক আশ্বাস প্ৰদান কৰিছে আমি অপেক্ষা কৰিম অনাগত দিনত যদি আমাৰ এই সমস্যাসমূহ সমাধান নহয় আমি অনাগত দিনত আমি বিভিন্ন কাৰ্যসূচী আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম বুলি আমি ভাবিছোঁ হয় সূত্ৰধৰ অনুসূচিত জাতি হিচাপে আপোনালোকৰ বহু উপেক্ষিত হৈ আছে আজি অৱস্থাত জাগৰণ অনুষ্ঠান আপোনালোকৰ বিভিন্ন প্ৰান্তত হৈ গৈছে আজি যি এটা দুৰ্গম অঞ্চল বা পিছপৰা অঞ্চলত এই জাগৰণ হৈছে ইয়াৰ পৰা আপুনি চমুকৈ কি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব হয় আমি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাই অসমত ৩.৫ লাখৰো অধিক আমি সূত্ৰধৰ জনগোষ্ঠীয়ে বসবাস কৰি আছোঁ আমি অসম চৰকাৰৰ আগন্তুক যি সৰ্বানন্দ সোণোৱাল চৰকাৰ আছিল তেখেতৰ লগত আমি বহিছোঁ আমাৰ যোনবিলাক দাবী আছিল উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ উন্নয়ন পৰিষদ এই যি আমি দাবী দিছিলোঁ এই দাবীবিলাক আজি হিমন্ত বিশ্ব শৰ্মাক সেইদিনাখন আমি বহিছিলোঁ আজিলৈকে কিন্তু এই আমাৰ দাবীবিলাক পূৰণ কৰা নাই কাৰণ আমি যদিও আমি অনুসূচিত জাতিত অন্তৰ্ভুক্ত আমি ১৬ নম্বৰ সূত্ৰধৰ অনুসূচিত জাতি হৈও কিন্তু আমাৰ যোনবিলাক সুবিধা সেই সুবিধাখিনি আমি কিন্তু আদায় কৰিব পৰা নাই যিহেতু আমি এটা অতিকে নিষ্পেষিত জাতি গতিকে আমাক এই জাতিটোৰ যোনবিলাক দাবী এই দাবীবিলাক অসম চৰকাৰে অতি শীঘ্ৰে পূৰণ কৰিব লাগে নহ'লে কিন্তু আমি এই আমাৰ যি সাংগঠনিক স্থিতি মজবুত কৰি আছোঁ এই মজবুতৰ জৰিয়তে আমি কিন্তু অসমত আমি আন্দোলনৰ কাৰ্যসূচী আগন্তুক দিনত ল'ম এইখিনি অসমত সূত্ৰধৰসকলৰ যি সমস্যা অভাৱ অভিযোগ আৰু যি তেখেতলোকৰ এশবোৰী সমস্যা বুলি ক'ব লাগিব নিৰাপত্তাৰ স্বাৰ্থত তেখেতলোকে ইতিমধ্যে সাংবিধানিক যি চৰকাৰৰ পৰা পাব লগা এইখিনি কিন্তু তেখেতলোকে বিচাৰিছে যাৰ বাবে পিছপৰা অঞ্চল সূত্ৰধৰ ৩ নং মানিকপুৰ গাঁৱত আহি এইসকল লোকে এনেধৰণে কেন্দ্ৰীয়
সমিতিৰ বিষয়ববীয়া আহি এই সকল সমস্যাৰ বিষয়ে চৰকাৰক মাত মাতিব বিচাৰিছে আৰু এই পিছপৰা অঞ্চলত আহি এই সকল কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া দেখিছে জিলা সমিতিৰ বিষয়ববীয়া সকলোৱে ইয়াত যি তেখেতলোকৰ দাবী এই দাবীসমূহ যদিও পৰৱৰ্তী সময়ত চৰকাৰে তেখেতলোকক কাণ সাৰ নিদিয়ে পৰৱৰ্তী সময়ত কিন্তু গণতান্ত্ৰিক যিমানখিনি আন্দোলন আছে এই আন্দোলন গঢ়ি তোলাৰ কিন্তু এই পিছপৰা অঞ্চল ৭০ৰ গাঁৱৰ পৰা তেখেতলোকে এক প্ৰকাৰ ভাবুকি আৰু সকিয়নি প্ৰকাশ কৰিছে